নলয় এনেকৈ চব মোৰ আৰু মানে কি হৈছে বেছিকৈ কথা চথা কৰিব দিগদাৰ হৈছে আৰু আজি ছানডে আছিলে চ' মানে হলিডে কাৰণে আমি অকণমান ফুৰিব ওলাই আহিছোঁ আৰু ঘৰত একো খোৱা নহ'লে আহি কিনে খালোহি পৰঠা হাউচত পৰঠা খাই ল'লোঁ আৰু এতিয়া এয়া আহি আছোঁ আৰু এয়া হৈছে স্পীড ব্ৰেকাৰ অৱস্থা চাওক কেনেকৈ আমি সৰুতে যে জঁপিয়াইছিলোঁ যেনেকৈ জাম্পিং কৰিছিলোঁ এতিয়াও সেই তেনেকুৱা অৱস্থা হৈ গৈছে যি নহওক বাৰু এতিয়া আহি আছোঁ গ'লে আহি আছোঁ কৈ আছোঁ আৰু দেখাই আছোঁ আমি জ্বলি আহি আছোঁ একচুৱেলি বহুত মানুহ তালৈ আহি আছে অকণমান দেখাব বিচাৰিম চাগৈ মই অকল যদি পাৰোঁ হা মানে ট্ৰেফিক জামটো দেখাই আছোঁ 93 টন এয়াৰপৰ্টত সেইকাৰণে এই প্ৰগ্ৰামটো 95 টন হয় 950 93 কোৱা 93 দশক আজি হৈছে এয়াৰফৰ্চৰ তেওঁলোকৰ কি বুলি কম এনিভাৰ্চাৰী চ' ট্ৰাফিক মই আগফালে পিছফালে অলপ অলপ দেখাব ট্ৰাই কৰিছোঁ যিমান দূৰ কেনেকৈ পাৰিছোঁ মই নাজানো আৰু আপোনালোকে গম পাইছে যিহেতু আহিছোঁ আমি আজি স্কুটি লৈহে চ' সেইকাৰণে মানে বহুত দিগদাৰ হৈছে আৰু গাড়ী আনিব নোৱাৰি বা পাব্লিক বাছত গ'লে বহুত টাইম লাগিব চ' সেইকাৰণে আমি টু হুইলাৰ আনিছোঁ চাওক জানো মানে টাইমলি গৈ পাওঁ নে নাপাওঁ নাজানো আৰু তো গাইজ আপোনালোকে চাই থাকক তো গাইজ আপোনালোকে দেখা পালে কিমান ভিৰ আৰু আহি আহি আমি পাই গৈছোহি কোনখিনি জানেনে ক'বলৈ বিচাৰিছোঁ যে হয় আমি আহি পাই গ'লোহি গেছ কৰিব পাৰিছেনে লাচিত ঘাট মানে পাওঁহি হৈছোঁ আৰু এতিয়া আমি ফ্লাইঅভাৰৰ ওপৰতে এইখিনিতে আছোঁ একদম মানে ইমানেই ট্ৰাফিক মই কৈয়ে আছোঁ বাৰে বাৰে মানে আজি একচুৱেলি লাষ্ট ডে হয় তাতে এটা প্ৰগ্ৰেম হৈ আছে মানে ক'ব গ'লে আজি যি মানে এয়াৰফৰ্চ সেই এয়াৰফৰ্চৰ মানে 93 দশক প্ৰতিষ্ঠা দিৱস হয় চ' তেওঁলোকে এনেদৰে ইয়াতে আহি মানে তেওঁলোকৰ যি মানে কি বুলি ক'ম কলা কুশলী তেওঁলোকে মানে কিছুমান প্ৰগ্ৰেম তেওঁলোকে ৰাখিছে চ' সেইবিলাক বিনামূলীয়াভাৱে দেখাব মানে পাব্লিকৰ ফ্ৰণ্টত আৰু লগতে সেইখিনি দেখাই তেওঁলোকে যি ঈশ্বৰ সন্তান বুলি কোৱা হৈছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু আমিও আহি এইখিনি পাইছোঁহি উপস্থিত হৈছোঁহি আৰু চ' চাই থাককচোন বাৰু কেনেকুৱা কি দেখায় কোৱাহে শুনিছোঁ কিবা কিবি অলপ ভাল দেখাব আৰু চ' যিমান দূৰ পাৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম নাজানো কিমান দূৰ পাৰোঁ এতিয়া আমি নামো আৰু সেয়া জল্দি হৈ গৈছে দেখা পাইছে এখন প্ৰায় দেখাই দিয়া তাৰ লগত আহিছে চাওক আকৌ আৰু আমাৰ মাইনা ইগলো হৈ গৈছে নামি আছোঁ দেখাই আছোঁ ৰ'ব আৰু যিমান পাৰোঁ সিমান দেখুৱাবলৈ মানে ট্ৰাই কৰিছোঁ আৰু এনেকুৱা হৈছে মানে কোনো কি বুলি ক'ম মানে ছাডেনলি আহি যেনি আহিছে চব ফালৰ পৰা আহিছে প্লেনবোৰ আপোনালোকে দেখা পাইছে তো সঁচাই বহুত ভাল লাগিছে আৰু মানুহৰ এনেকুৱা মানে বিশাল সমাগম কি বুলি ক'ম মই বহুত ভাল লাগিছে আৰু ইমানে ভিৰ আৰু চব দেখাই আছোঁ এয়া হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটৰ বুকুত ভাৰতীয় বায়ু সেনাই তেওঁলোকৰ যি সমৰ কৌশলৰ বাবে প্ৰস্তুতি চলায় সেই সমৰ কৌশলৰ আংশিক কিছু দৃশ্য ইয়াতে দেখুৱাবলৈ বিচাৰিছে ইয়াতে ভিন্টেজ আকাশী যুদ্ধযানৰ পৰা ৰাফেললৈকে সকলোখিনি দেখুওৱা হৈছে জজ লাচিত ৰাইনো চেগুন কাজিৰঙা হিমালয় আদি বিচিত্ৰ উৰণশৈলী প্ৰদৰ্শন কৰিছে তেওঁলোকে এইখিনিতে সমগ্ৰ ভাৰতীয় বায়ু সেনালৈ মোৰ ফালৰ পৰা তেওঁলোকৰ যি বায়ু সেনা দিৱস সেই বায়ু সেনা দিৱসৰ বাবে অশেষ শুভকামনা জ্ঞাপন কৰি Wishing a very happy anniversary to the Indian Air Force.
On this special day, we remember the sacrifices of our air warriors and thank them for their service. Really, আমি সঁচাকৈয়ে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে কাৰণ একচুৱেলি আমি তেওঁলোকৰ কাৰণে ইমান কোনো টেনশ্যন নোহোৱাকৈ আমি ফ্ৰীলি থাকিব পাৰিছোঁ আমাৰ মাতৃভূমি ভাৰতবৰ্ষত। আৰু এতিয়া এওঁ যেটো মানে মই বেবি লৈ থকাৰ কাৰণে এওঁ যেটো ভিডিও কৰিব লগা হৈছিলে অলপমান সেইকাৰণে ভাবিলো তেওঁৰ আৰু মুখখন দেখাই দিও গৰমত অৱস্থা নাই একেবাৰে বকুৰাৰ আৰু এই আমাৰ টিকিয়ে চাওক কি কৰি আছে আমাৰ টিকিয়ে বহি লৈছো আৰু দুজনী আৰু উপায় নাই ন কিমান ৰখি থাকিম আৰু সেইকাৰণে তাই এনেকৈ চাওক কি কৰি আছে তাহলে সুইচ অন কৰি আছে তাই ষ্টাৰ্ট দিব নেকি একদম মানে কি কৰিব গৰমত আৰু তাই গৰমতকৈ মানে ভয় খাইছে ন বহুত সাউণ্ড হৈছে ন সেইটো কাৰণে মানে বহুত আৰু তাই অকণমান ভয় খাইছে যি নহওক আৰু তথাপি চ' মই অকণমান একাষৰীয়াকৈ আছোঁ আৰু যিমান পাৰোঁ তাইক মানে কি বুলি ক'ম মানে প্ৰটেক্ট কৰিব চাইছোঁ আৰু মানে প্ৰটেকশ্যন দি আছোঁ আৰু ডাঙৰ হ'লে তাইও ভাল পাব আৰু সেইকাৰণে ভাবিলোঁ আৰু নাই ডাঙৰ হ'লে তাই নিজকে চাব পাৰিব কেনেকুৱা কি হৈছিলে তাইও এনেকুৱা এটা মানে ভাল পাব চাই যিহেতু আমাৰ গুৱাহাটীত ফাৰ্ষ্ট টাইমৰ কাৰণে এনেটো মানে চব মানে দেখুওৱা হৈছে ন আৰু এয়া মাইনাই দেখা পালে চকৰি বিলাক দেখা পাই লৈ মানে একদম তাইক লাগে সেয়া চাই আছে জানো চাও কিমান দাম কি কথা 60 আৰু এয়া গাইজ চাওক যেনে তেনে কিবা কৰি ভিৰ ফালি আহি পেলাই আমাৰ মানে স্কুটি থোৱা জেগা পাইছোহি মানে ইমানেই অৱস্থা নাইকিয়া হৈ গৈছে ন কেনে বাকে কৰি কেনেকে ভিৰ ফালি ফালি আহি পেলাই ৰখিছোহি অৱস্থা নাইকিয়া হৈ গৈছে আৰু এতিয়া যেনে তেনে স্কুটিখন ওলাই পেলাই উঠি পেলাই যাব পাৰিলেই হ'ল তো গাইজ আমি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া একচুৱেলি কি হৈ গৈছে আমাৰ বহুত লেট হৈ গৈছে আৰু তুমি দেখিছে মাত চাত ভাগি আছে একচুৱেলি কি হৈছে মোৰ অলপ দিনৰ পৰা মানে এটা কি বুলি ক'ম কফ হৈ গৈছে মানে আৰু কাহ জ্বৰ এনেকুৱা হৈছিলে কফ হৈ আছিলে চ' অকণমান সেইকাৰণে মোৰ ভইচটো প্ৰব্লেম হৈছে আৰু তাতে বহুত দেৰি হৈ গৈছে ইমান লেট হৈছে নহয় আমি একচুৱেলি তাৰ পৰা যেতিয়া আমি ৰিটাৰ্ণ হৈছোঁ মানে ইমানে ট্ৰাফিক জাম লাগিছে আৰু ইমান টায়াৰ্ড আৰু অৱস্থা নাই আমাৰ আমিতো আৰু কি হৈ গৈছোঁ কালা বুটৰ নিচিনা অৱস্থা নাইকিয়া হৈ গৈছে আমাৰ খাৱা কৰা মানে
চবফালে ট্ৰাফিকত নামিখিনি আমি যাব নোৱাৰো অকণমান ছেকেণ্ডত কোনোবা আগবাঢ়িছে আৰু এনেকুৱা লাগে 4-5 ঘণ্টামান লাগিছে আৰু আমি ঘৰ পাওঁতেতো এতিয়া বহুত দেৰি হৈ গৈছে তো যি নহওক বাৰু আমি ফ্ৰেছ হলো ফ্ৰেছৰ কিবা খাই কৰি ললো তো এতিয়া আহি পেলাই মই কথাখিনি ক'বলৈ বিচাৰিছো সঁচাই বহুত ভাল লাগিল আগতে মানে যেহেতু আমি এনেকে ওচৰৰ পৰা দেখা নাই আমি দেখা পাইছো এনেকা যে হেৰিবিলাক ফাইটাৰ প্লেন মানে যেটো আমাৰ এয়াৰ ফোৰ্সৰ সেইখিনি আপোনালোকে সকলোৱে দেখা পাব বা পাইছে সাগৰ কিছুমানে আছে কোত জানে নে তেজপুৰ যিটো কলপাৰ্কত তেনেকে তেওঁলোকে যিবোৰ মানে অলপ বেয়া হৈ গৈছিলে তেনেকে ভাগি গৈছিলে একচুয়ালি সেইখিনি আনি পেলাই তাতে মানে কলপাৰ্কত তেওঁলোকে থৈছিলে যে সকলোৱে ওচৰৰ পৰা চাব পাৰে তো সেইকাৰণে যি সকলে গৈছে তেওঁলোকে দেখা পাইছে আমি আগতে গৈছিলো দেখা পাইছিলো সঁচাই খুব ভাল লাগিছে আৰু এতিয়াও এনেকে মানে সৰি মানে ভাল লাগিছিলে তেতিয়াও দেখি আৰু এতিয়াও এনেকে আমি মানে ওচৰৰ পৰা দেখা পাইছো একদম দৃষ্টি নন্দন যি মানে দৃশ্য সেই সঁচাকৈ কি ভাল লগা এটা কথা আৰু আটাইতকৈ ভাল লাগিছে এটো কাৰণে যে আমি আসলতে গুৱাহাটী মহানগৰীতে আছো সেই কাৰণে বৰ্তমানে আমি সেই কাৰণে চাবলৈ আমি চান্স পাইছো আৰু বহু দূৰ দূৰণিৰ পৰা মানে কি হৈছে মানুহ আহিছে চাবৰ কাৰণে তেওঁলোকে চাওকচোন কিমান সময়ৰ পৰা অপেক্ষা কৰিছে আৰু তেওঁলোকে মানে আৰু এটা আমি ভাল পাইছো আসলতে যি আমাৰ ভাৰতীয় বায়ু সেনা তেওঁলোকে আসলতে কিমানখিনি মানে কি বুলি কম প্ৰগ্ৰেছ কৰিছে সেই বস্তুখিনি আমি দেখা পালো তেওঁলোকে যুদ্ধত মানে যুঁজিবৰ কাৰণে আসলে ফাইট কৰিবৰ কাৰণে যুদ্ধত জিকিবৰ কাৰণে তেওঁলোকে কিমানখিনি সাজু সেই বস্তুটো আমি দেখা পালো ইয়াৰ আগতে মই সিনেমাখনৰ নামটো পাহৰি গৈছিলো ইয়াৰ কিবা এখন আছিলে ঋতিক ৰোশন আৰু ৰণবীৰ ঋতিক ৰোশন আৰু দীপিকা পাডুকনৰ এখন সিনেমা আছিলে সো তাতে আমি বহুত ধুনীয়াকৈ এনেকে এয়াৰ ফোৰ্সৰ হেৰিখিনি দেখাইছিলে তাতে বহুত এনেকে দেখা পাইছিলো তেওঁলোকে বহুত যুদ্ধ মানে লাগিছিলে বহুত কিবা কিবি হৈছিলে সো সেইখিনি বস্তু আজি আমি ওচৰৰ পৰা দেখা পালো আৰু মানে যুদ্ধ নহয় যেটো মানে ফাইটাৰ প্লেন তেওঁলোকৰ যেটো মানে এয়াৰ ফোৰ্সৰ যেটো এৰো শো বুলি ক'ব লাগিব যেনেকে একদম আগতে কাৰ মানে ব্যৱহাৰ কৰিছিল ন ধেনুখৰ কাৰ সো এনেকুৱাকে তেওঁলোকে কাৰৰ নিচিনাকৈ প্ৰতি মানে সেকেন্ডত তেওঁলোকে কেনেকে কি হ'ব পাৰে কেনেকে পাল্টি খাইছে বহুত গোটেই বস্তুখিনি দেখা পালো তেওঁলোকৰ যি মানে সমৰ মানে কৌশল যুদ্ধৰ কাৰণে যি তেওঁলোকৰ প্ৰস্তুতি গোটেই বস্তুখিনি আমি দেখা পালো গতিকে আমি যে সুৰক্ষিত সেই বস্তুটো মানে ক'বলৈ বিচাৰিছো আৰু সঁচাই আৰু তেওঁলোকৰ আৰুখিনি আৰু ভাল হওক তেওঁলোক আৰু আগবাহক আমাৰ সমগ্ৰ ভাৰতবৰ্ষক তেওঁলোকে সুৰক্ষিত কৰি ৰাখক হেতুকে ক'বলৈ বিচাৰিছো তেওঁলোকৰ কাৰণে আমি ভালদৰে আছো ডিফেন্সৰ মানুহখিনি গতিকে বায়ু সেনা হওক মানে এয়াৰ ফোৰ্সখিনি হওক সকলোকে আমি আসলতে সেলুট কৰিব লাগে আৰু সঁচাই বহুত ভাল লাগিছে আৰু তেওঁলোকৰ যি এনিভাৰ্সাৰী তেওঁলোকৰ যি দিৱস তেওঁলোকে সেই বায়ু সেনা দিৱস সেই উপলক্ষে তেওঁলোকে এখিনি মানে আয়োজন কৰি সকলো সন্মুখত এখিনি ৰাখিলে আৰু জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে সেইখিনি ফলাক ল'বলগীয়া আমি যেহেতু পুলিচৰ পুৰা মানে ৰেষ্ট্ৰিকশন আছিল সো সেই কাৰণে আমি কি বুলি কৈছো মানে আমি তেওঁলোকে এটা হেৰি বান্ধি দিছিলে আমি তো সেইখিনি যাব পৰা নাই লাচিত ঘাটত আমি মানে ফ্লাইওভাৰৰ পৰা সেইখিনিৰ পৰা আমি একদম ওচৰৰ পৰা তো যাব পৰা নাই ক্ৰছ কৰিব পৰা নাই লিমিট মানে এটা হেৰি ৰাখি থৈছিলে গতিকে আমি বাহিৰৰ সেইখিনিৰ পৰা চাইছো য'ৰ পৰা যেনেকে পাৰো সকলোখিনি ভাল লাগিলে আৰু সঁচাই এনেকুৱা কিছুমান অনুষ্ঠান আকৌ হৈ থাকক আৰু যাতে এবাৰ তেওঁলোকে যিমানখিনি সময় কৌশল দেখুৱালে আমাক আমি দেখা পাই যে আপ্লুত হলো নেক্সট আকৌ যাতে তেওঁলোকে আৰু ভালকে দেখাওক আৰু সঁচাকে আমাৰ এটা পৰম সৌভাগ্য বুলি ক'ব লাগিব তেওঁলোকে প্ৰথমবাৰ আসলতে এনেকুৱা এটা ষ্টেপ লৈছে আৰু সকলো মানুহক মানে সজাগ কৰিছে আৰু সকলো মানুহক এটা আশ্বাস দিছে এটা মানে আশ্বাস পাইছো আমি সকলোৱে যে আমি আসলতে যিহেতু যেনেকে বেলেগ দেশে যেনেকে আমাৰ দেশক আক্ৰমণ কৰিলে যেনেকুৱা আমাৰ এটা ভয় থাকে ন সেই ভয়ৰ পৰা আমি বহুতখিনি আমি এটা মানে আমি আশ্বাস পাইছো যে আমি ভালে থাকাৰ মানে ভালকে আমাক সুৰক্ষিত আমি সেই আশ্বাসটো আমি পাইছো আৰু সঁচাকে সেই কাৰণে আমি আসলতে চৰকাৰকো প্ৰশংসা কৰিবলগীয়া তেওঁলোকেও আৰু যাতে মানে সেইখিনি আমি সকলোৰে কাৰণে আমি এইখিনি দেখা পালো আৰু সঁচাকে আমাৰ যি প্ৰতিৰক্ষা বাহিনী ভাৰতীয় বায়ু সেনা সকলোকে আসলতে আমি মানে কি তেওঁলোকৰ ওচৰত আমি চিৰ নমস্য হৈ ৰম আৰু আমি আমাৰ
সঁচাকে আমি দেখা পালো আৰু কি বুলি কম সকলো মানে কি এটা বস্তু আমাৰ পৰম সৌভাগ্য মানে হেতু ক'বলৈ বিচাৰিছো মই যে আমি এনেকে দেখা পালো ইমান ওচৰৰ পৰা আৰু এনেকে আগতে আচলতে তেনেকুৱা কোনো ধৰণৰ তেনেকে দেখুৱা হোৱা নাছিলে কেতিয়াও বোলে কেতিয়াবা ক'বাত যদি কিবা দেখাইছিলে কিন্তু আমি জনামতে দেখুৱা নাই আৰু সঁচাই খুব ভাল লাগিছে কিন্তু এটা বস্তু বহুত বেয়া লাগিছে মই এইটো ক'বলৈ বিচাৰিছো যিসকলে মানে নাজানো কি হৈছে তেওঁলোকে বহুতে মূৰ ঘূৰাই পৰিছে বহুত বাচ্চা আচলতে কি হয় এইটো কথাই ক'বলৈ বিচাৰিছো যিসকলৰ মই এইটো নহয় দেই ময়ো বেবী লৈ কিনে গৈছো মই আচলতে বাধ্যত পৰিহে গৈছো মানে একচুৱেলি এওঁ মানে চাবৰ কাৰণে ইচ্ছা কৰিছে এনেকুৱা নহয় যে মোৰো চাব ইচ্ছা যোৱা নাই এওঁলোকৰ পেৰেণ্টছো গৈছে কিন্তু হ'লেও মই অলপ ভয়ো কৰি আছিলো চ' মই অলপ মানে নিজে অলপ সাৱধানতা অৱলম্বন কৰি ৰাখিছো যেনেকে মানে আছো আৰু সেনেকে তো সেইকাৰণে কৈছো যিসকলে তেনেকে নিছে মোৰ ফ্ৰণ্টতে হৈছে বহুতো বাচ্চা মূৰ ঘূৰাই পৰি গৈছে বহুতো ডাঙৰ মানুহ বহুতো মানে মোৰ মাৰিজৰ মানুহ কিছুমান তেওঁলোকে গৈছে তেওঁলোকৰ মূৰ ঘূৰাই পৰি গৈছে মূৰত পানী ঢালিব লগা অৱস্থা হৈছে আৰু যিসকলে মানে মই না গম পোৱা নাই যিহেতু মানে বহুতো নিউজ চেনেল গৈছে না যদি তেনেকে তাত সেইবোৰ ফুটেজ ৰাখিছে মই আৰু সেইবোৰ কৰি থাকিব মোৰ বেয়া লাগিছে আচলতে মানে যেহেতু মই নিজে বৰ্তমান মই নিউজ ৰিপৰ্টাৰ নহয় চ' মোৰ সেইখিনি দেখাব কৰিব বেয়া লাগিছে বাৰু যি নহওক সেইখিনি সকলোখিনি ক'লো গতিকে বহুত ভাল লাগিল আৰু বেছি দেৰি নকৰো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো আৰু দেই বাই বাই